যিসমূহ ছাত্ৰ ছাত্ৰীয়ে দৰ্পণ পৰ্টেলত আবেদন কৰিছিলে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ এডমিশনৰ কাৰণে সিহঁতৰ মেৰিট লিষ্ট 25 এপ্ৰিল 2026ত মুকলি হ'ব অৰ্থাৎ কলেজ বা হায়াৰ সেকেন্ডাৰী সমূহে মেৰিট লিষ্ট পাবলিশ কৰিব এতিয়া সেই মেৰিট লিষ্ট আপোনালোকে কেনেকৈ চাব হেতুৱে এটো ভিডিও দেখম আপোনালোকৰ নিজৰ মোবাইলৰ পৰাই আপোনালোকে চাব পাৰিব বা এডমিশনৰ অফাৰ আহিলে আপোনালোকে কেনেকৈ একসেপ্ট কৰিব তাৰো এটা হিন্ট আপোনালোকক দি দিম তো ভিডিওটো শেষলৈকে চাব ভাল লাগিলে লাইক এটা কৰি দিব চেনেলত নতুনলে সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব মেৰিট লিষ্ট চোৱাৰ কাৰণে প্ৰথমতে আপোনালোকে কি কৰিব লাগিব আপোনাৰ মোবাইলত গুগল ক্ৰমটো ওপেন কৰি ল'ব তাৰে পিছত আপোনালোকে সাৰ্চ বাৰত টাইপ কৰি দিব দৰ্পণ পৰ্টেল আসাম বুলি সাৰ্চ কৰি দিলে আপুনি এনেকুৱা এখন ইন্টাৰফেস পাব তাৰে পিছত আপুনি দৰ্পণ অনলাইন এডমিশন পৰ্টেল ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনালোকে এনেকুৱা এখন ইন্টাৰফেস দেখা পাব তাৰে পিছত আপোনালোকে ইয়াত দেখা পাইছে ষ্টুডেন্ট এডমিশন ইয়াত আপোনালোকে ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিলে আপোনালোকে এনেকুৱা এখন ইন্টাৰফেস পাব আপোনালোকে প্ৰথম ওপৰৰ ঘৰটোত আপোনাৰ ৰেজিষ্ট্ৰেচন কৰোতে যি মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো দিব সেকেন্ড ঘৰটোত আপোনালোকৰ ডেট অফ বাৰ্থটো দি দিব আৰু লাষ্টৰ ঘৰটো অৰ্থাৎ 3 নম্বৰ ঘৰটোত আপোনালোকে যি 6টা পিন সেট কৰিছিলে যেতিয়া এপ্লাই কৰিছিলে তেতিয়া 6টা নাম্বাৰ দি আপোনালোকে এটা পিন বনাইছিলে আৰু সেই পিনটো ইয়াত দিব লাগিব তাৰে পিছত আপোনালোকে লগইন এজ ষ্টুডেন্টত ক্লিক কৰি দিব লাগিব লগইনত যেতিয়া ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনালোকে এনেকুৱা এখন ইন্টাৰফেস দেখা পাব মেৰিট লিষ্ট চোৱাৰ আগত আপোনালোকক দেখুৱাই দিও যে ইম্পৰ্টেন্ট ডেটছবোৰ কি কি ইয়াত আপোনালোকে চাব পাৰে যে 12/4/2026 টু 22/4/2026 লৈকে অনলাইন এপ্লিকেশন চলি আছিল আৰু 23 পৰা 24 তাৰিখে সিহঁতে বা কলেজ বা হায়াৰ সেকেন্ডাৰী সমূহে মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিছে আৰু 25 তাৰিখে ৰাতিপুৱা 10 বজাত মেৰিট লিষ্ট মুকলি কৰি দিব বা ৱেটিং লিষ্ট মুকলি কৰি দিব আৰু এটো ভ্যালিড হ'ব 8/5/2026 লৈকে তাৰ পিছত আপোনালোকে 25/4/2026 ৰ পৰা 27/4/2026 লৈকে আপোনালোকৰ যি এডমিশন অফাৰ হয় যদি আপোনালোকৰ মেৰিট লিষ্টত নাম আছে আপোনালোকে অফাৰটো একসেপ্ট কৰিব লাগিব আৰু 28 তাৰিখে আপোনালোকে য'ত এপ্লাই কৰিছিলে সেই কলেজত বা হায়াৰ সেকেন্ডাৰী স্কুলত গৈ আপোনালোকে আপোনালোকৰ উপযুক্ত নথিপত্ৰ সহ গৈ এডমিশন কনফাৰ্ম কৰি আহিব লাগিব তো এটোৱে হল মূলত এডমিশনৰ প্ৰসেস তো এতিয়া আপোনালোকক দেখুৱাই দিও যে আপোনালোকৰ অফাৰ বিলাক বা আপোনালোকৰ যি এডমিশনৰ অফাৰ হেতু কেনেকৈ একসেপ্ট কৰিব তো আপোনালোকে ইয়াত কেইটামান অপচন দেখা পাইছে যে এডমিশন অফাৰ্ড এপ্লিকেশন সাবমিটেড ৰিমেইনিং এপ্লিকেশনছ তো তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব যদি আপোনালোকৰ এডমিশনৰ অফাৰ আহে কোনোবা কলেজৰ পৰা এডমিশন অফাৰ্ড যেটো অপচন দেখা পাইছে ইয়াত 0 আহি আছে যদি সিলেক্ট হয় আপোনালোকে ইয়াত 1 বুলি দেখা পাব আপোনালোকৰ যদি এডমিশন অফাৰ এটা আহে 1 বুলি দেখাব যদি আপোনালোকক দুখন কলেজে বা দুখন হায়াৰ সেকেন্ডাৰী স্কুলে আপোনালোকক এডমিশনৰ অফাৰ দিছে বা আপোনালোক সিলেক্ট হৈছে দুখন কলেজত 2 আহিব বা তিনিটা ইনষ্টিটিউটৰ পৰা যদি আপোনাৰ এডমিশনৰ অফাৰ আহে তেনে ক্ষেত্ৰত 3 আহিব তাৰ পিছত আপোনালোকে একসেপ্ট কৰিব হলে এডমিশন অফাৰতে ক্লিক কৰি দিব লাগিব তো ক্লিক কৰি দিলে দুটা অপচন আহিব একসেপ্ট অৰ ৰিজেক্ট তো যদি আপোনালোকৰ সেইখন কলেজত পঢ়িব মন আছে আপোনালোকে একসেপ্ট কৰি দিব তাৰে পিছত আপোনালোকে ইনষ্টিটিউটত গৈ উপযুক্ত নথিপত্ৰ দেখুৱাই আপোনাৰ এডমিশনটো কনফাৰ্ম কৰি আহিব পাৰে তো এনেকৈ আপোনালোকৰ এডমিশনটো একসেপ্ট কৰিব লাগিব আৰু মেৰিট লিষ্ট যেতিয়া দিয়ে এই পৰ্টেলতে ওপেন হ'ব আপোনালোকে নিজে ডাউনলোড কৰি ল'ব পাৰে এতিয়ালৈকে যেহেতু পৰ্টেলত আপলোড দিয়া নাই মেৰিট লিষ্ট আমি আপোনালোকক দেখুৱাব পৰা নাই নিশ্চয়কৈ আমি আপোনালোকক দেখুৱাই দিম যে কেনেকৈ আপোনালোকে মেৰিট লিষ্ট চাব পাৰিব ধন্যবাদ জয় অসম